Hello dear student, welcome to MBR Study. আজি তোমালোকৰ কাৰণে ভিডিও টোটালি আগৰ কৈ বেলেগ লৈ আইছো তো আগৰ যিবিলাক ভিডিও আছিল তোমালোকে যদি মোক এজ এ টিচাৰ হিচাপে লোৱা তেন্তে মোক কি কৰিবা ভাল নালাগিব যিমান পাৰা আমি কি কৰো ফ্ৰেণ্ডক বেছি শেয়াৰ কৰো হয় কি নহয় তেনেকুৱা টাইপৰ মোক কি কৰিবা ফ্ৰেণ্ড বুলি ভাবি লবা ঠিক আছে ফ্ৰেণ্ড হলে কি হয় সব কথা কি হ'ব পাৰে শেয়াৰ কৰিব পাৰো তেনেকৈ তোমালোকে যিমান পাৰা মোক ফ্ৰেণ্ড হিচাপে লবা ঠিক আছে তো আমি আজি সময় নষ্ট নকৰি আজি আমি নতুন চ্যাপ্টাৰ নতুন জাৰ্নি লৈ গতি কৰো ঠিক আছে তো আজি আমি তোমালোকৰ যিমান পাৰা তোমালোকৰ মাইন্ডটো যিমান পাৰা এমটি কৰি বহা কাৰণ আমি কি কৰো আমি যদি এটা কাপত সম্পূৰ্ণ যদি ফুল থাকে যদি ধৰি লোৱা পানী বা তোমাৰ চাহ সম্পূৰ্ণ ফুল থাকে তাত যদি ওপৰত যিমানেই দিয়া কি হ'ব পৰি যাব তেনেকৈ যদি তোমাৰ মাইন্ডত যদি এতিয়া ফুল হৈ আছে খুল কৰি পেলাই দিয়া ঠিক আছে মই এতিয়া মানে কি কৰিম তেনেকৈ টাইপৰ দিম ওপৰত তো সেইকাৰণে তোমালোকে যদি ফুল থাকে সোমাবনে নোহোমায় সেইকাৰণে যিমান পাৰা তোমালোকে খুল কৰি একেবাৰে সাইলেন্ট হৈ তাৰপৰ মনোযোগৰে ভিডিওটো চোৱা তো এই ভিডিওটো চোৱাৰ পিছত তোমালোকে কিবা নহয় শিকিব পাৰিবা সেইকাৰণে তোমালোকে হেহলৈকে ভিডিওটো চাবা ফুলকৈ তো আধা উদুৰা যদি জ্ঞান থাকে তোমালোকে একো নহয় সেইকাৰণে যিমান পাৰা সম্পূৰ্ণকৈ তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰা ঠিক আছে তো আমি বলা আমি আজি ভিডিওটো স্টাৰ্ট কৰো ঠিক আছে এতিয়া বলা আমি তোমালোকৰ যেটো ক্লাস 10 ৰ যেটো 12 নম্বৰ চ্যাপ্টাৰ আছে বিত্ত অনুবন্ধকালী হেতুৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট যেটো এসএসএলসি ৰ কাৰণে তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হেতু হৈছে তোমাৰ কৈ আছো উদাহৰণটো যেটো তোমালোকৰ পেজ নম্বৰ হৈছে 271 হয় কি নহয় তো তোমালোকে চাবা এটো যেটো ভিডিও আজি দিম তো হেতু তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট সো তোমালোকে এটো প্ৰেক্টিস কৰিবলৈ না পাহৰি নাযাবা ঠিক আছে বুজি পাইছা নহয় তোমালোকে ফাইনালৰ আগত যিমান পাৰা এটো এনেকৈ টাইপৰে কোৱেশ্চন কেটা তোমালোকে প্ৰেক্টিস কৰিবা তো এতিয়া আমাৰ কোৱেশ্চন নম্বৰ আছিল 12 লেসনৰ তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে তোমাৰ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আৰু 30 ডিগ্ৰী কোণৰ এটা বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা ঠিক আছে ফাৰ্স্টত কি কৈছে বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিবলৈ কৈছে দিয়া আছে কিমান 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আৰু 30 ডিগ্ৰী কোণৰ এটা বৃত্ত আছে তো নেক্সট কি কৈছে লগতে অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিবলৈ কৈছে অনুৰূপ মানে এইটো তোমালোকে বুজি পোৱাৰ আগতে ফাৰ্স্টটো কৰিলো ঠিক আছে তো এতিয়া চোৱা আমাৰ কি দিয়া আছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত আছে বৃত্ত কেনেকুৱা থাকে এনেকে বৃত্ত থাকে হয় কি নহয় এটো হল আমাৰ বৃত্তটো কি আছে তোমাৰ 4 সেন্টিমিটাৰ আছে হয় কি নহয় তো 4 সেন্টিমিটাৰ বৃত্ত আছে মানে কেন্দ্ৰৰ পৰা যিমান দূৰত্ব মানে কেন্দ্ৰৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব লৈ পেলাই যেটো এটা চাৰিওফালে পয়েন্ট কেটা সংযোগ মানে সমষ্টি কি বুলি কয় বৃত্ত বুলি কয় তো আমাৰ কেন্দ্ৰৰ পৰা যেটো বৃত্তৰ যেটো পয়েন্ট বিলাক আছে বৃত্তৰ পয়েন্ট বিলাক আছে বিন্দু কেটা আছে এই দুটা ডিসটেন্স কি বুলি কয় r বা ব্যাসাৰ্ধ বুলি কয় সো আমাৰ একিনি হল আমাৰ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত দিয়া আছে এতিয়া আমাৰ কি ওলাব লাগে বৃত্তকলাটোৰ কালি ওলাব লাগে তো কালি ওলাবলৈ হলে আমাৰ সদায় বৃত্তকলা কালি ডেফিনিশন কি আছিল যে আমাৰ বৃত্তৰ দুটা ব্যাসাৰ্ধ আৰু তাৰ চাপ তলটো কি আছে ব্যাসাৰ্ধ এটো এটা ব্যাসাৰ্ধ দুটা ব্যাসাৰ্ধ আৰু তাৰ চাপৰ মাজত যিখিনি অঞ্চল থাকে তাক কি বুলি কয় বৃত্তকলা বুলি কয় ঠিক আছে এতিয়া এইখিনি হৈছে তোমাৰ বৃত্তকলা বুজি পাইছা নহয় যে এটা বৃত্তৰ দুটা ব্যাসাৰ্ধ এইফালে এটা ব্যাসাৰ্ধ আছে হেফালে এটা কি আছে ব্যাসাৰ্ধ আছে আৰু তলত কি আছে এটা চাপ আছে ধৰি লোৱা এইটো ও কেন্দ্ৰবৃত্ত তাৰ পিছত এইটো এ ও আৰু ও বি হল তোমাৰ দুটা ব্যাসাৰ্ধ এ ও আৰু এটা কি বি ও মানে হৈছে তোমাৰ দুটা ব্যাসাৰ্ধ আৰু আমাৰ চাপটো কি আছে এ পি বি এটা কি চাপ ইয়াৰ পৰা এটা চাপ লৈ মানে এনেকে কি কৰা হৈছে এটা চাপ লৈ হৈছে তো আমাৰ দুটা ব্যাসাৰ্ধৰ মাজত যেটো তলত যেটো চাপ আছে এইখিনি অঞ্চল কি বুলি কোৱা হয় বৃত্তকলা বুজি পাইছা নহয় এতিয়া আমাৰ আৰু এটা বস্তু তোমালোকে বুজিব লাগিব যদি আমাৰ বৃত্তকলাটো সৰু হয় চোৱা এইখিনি হৈছে আমাৰ কি বুলি কোৱা হয় গণ মানে কমটো কি বুলি কোৱা হয় গণ বৃত্তকলা বুলি কোৱা হয় এইখিনি বৃত্তকলা আৰু চোৱা আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা
যে দুটা বেহাৰ্ডৰ মাজত যিটো কোণ কৰে কেন্দ্ৰৰ লগত তাক কি বুলি কোৱা হয় থিতা মানে কোণ বুজি পাইছা নহয় তো এইটো হৈছে তোমাৰ কোণ মানে হৈছে তোমাৰ বেহাৰ্ড দুটাৰ মাজত যিটো অঞ্চল থাকে যিটো দুটাৰ মাজত যিটো কোণ কৰে মানে দুটাৰ মাজত যিটো কোণ হয় তাক কি বুলি কোৱা হয় থিতা বুলি কোৱা হয় তো এইখিনি হ'ল আৰু বাকি চোৱা এইখিনি বৃত্তৰ ভিতৰত বাকি হোৱাইট মানে এইখিনি হৈছে বাকি হোৱাইট বিলাক কি আছে তোমাৰ এইখিনি চোৱা এইখিনি মানে এইটো গণবৃত্ত কলা বাদ দি পেলাই আমাৰ বাকিখিনি কি বুলি কোৱা হয় মুখ্য বৃত্ত কলা বুজি পাইছা নহয় আমাৰ এইখিনি বস্তু ফাৰ্ষ্টত ফল তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগে যে গণবৃত্ত কলা কোনখিনি আৰু তোমাৰ মুখ্য বৃত্ত কলা কোনখিনি আমাৰ গণবৃত্তখিনি পাই গলা যিখিনি সৰু অঞ্চল আছে দুটা বেহাৰ্ডৰ মাজত আৰু চাপৰ মাজত যিখিনি অঞ্চল আছে তাক কি বুলি কোৱা হয় গণবৃত্ত কলা আৰু এইখিনি গোটেইখিনিৰ ভিতৰত তলৰখিনি বাদ দি পেলাই যিখিনি অঞ্চল থাকে মানে বাকি এইখিনি বাদ দি পেলাই যিখিনি ওপৰৰ অঞ্চলখিনি আছে এইখিনি বাদ দি পেলাই তো সেইখিনি হৈছে তোমাৰ মুখ্য বৃত্ত কলা তো আমি স্টাৰ্ট কৰোঁ যে আমাৰ কুৱেশ্যনটো কি কৈছে চোৱা এতিয়া আমি বুজি পাইছা নহয় এতিয়া আমি কুৱেশ্যনটো স্টাৰ্ট কৰোঁ আমাৰ দিয়া আছে কি চোৱা তোমালোকে ইয়াতে কুৱেশ্যনটো লিখোঁ আকৌ ফিগাৰটো চোৱা সেইটো তোমালোকক বুজাবলৈ দিছিলোঁ এতিয়া চোৱা আমাৰ কি আছে 4 সেণ্টিমিটাৰ বেহাৰ্ডযুক্ত এইখিনি 4 সেণ্টিমিটাৰ আৰু মাজৰ কোণ কিমান থিতাৰ মান কিমান দিয়া আছে থিতাৰ মান এইখিনি হ'ল তোমাৰ 30 ডিগ্ৰী এইটো হ'ল তোমাৰ 4 সেণ্টিমিটাৰ তো এইটো হ'ল তোমাৰ ও এইটো হ'ল এ এইটো কি বি মানে এইটো হ'ল তোমাৰ বেহাৰ্ড এটা আৰু এটা বেহাৰ্ড কি ও বি তো আমাৰ এই দুটা বেহাৰ্ড আৰু তাৰ চাপটোৰ নাম কি এ পি বি এইখিনি হৈছে তোমাৰ চাপ হ'ল এতিয়া আমাৰ এইটো ফিগাৰ ইয়াৰ পৰা আমাৰ প্ৰথমতে কি ওলাব লাগে বৃত্ত কলাৰ কালি বৃত্তটোৰ কলাৰ কালি মানে এইখিনি অঞ্চল ওলাব লাগে ফাৰ্ষ্টত তো বৃত্ত কলাৰ কালি কেনেকৈ ওলাবা তোমালোকে ফাৰ্ষ্টত লিখা ইয়াত কি দিয়া আছে লিখা আগতে ইয়াত কি দিয়া আছে লিখা আগতে যে ইয়াত দিয়া আছে কিমান থিতাৰ মান কিমান দিয়া আছে 30 ডিগ্ৰী আৰু কি দিয়া আছে বৃত্তটোৰ বেহাৰ্ড দিয়া আছে কিমান 4 দিয়া আছে 4 সেণ্টিমিটাৰ আমাৰ কি ওলাব লাগে বৃত্ত কলাটোৰ কালি এইখিনি অঞ্চল কালি তো এইখিনি অঞ্চল মানে গণ যিটো বৃত্ত কলা আছে এইখিনি অঞ্চলত তোমাৰ কালি ওলাব লাগে ফাৰ্ষ্টত তো বৃত্ত কলাৰ কালি ফৰ্মুলাটো কি আছিলে বৃত্ত কলাৰ কালি কি আছিলে তলত লিখি আছো কি আছিলে থিতা বাই 360 ইনটু পাই আৰ স্কয়াৰ এইখিনি আছিলে তোমাৰ থিতা বাই 360 পাই আৰ স্কয়াৰ এইখিনি আছিলে আমাৰ বৃত্ত কলাটোৰ কালি এইটো আছিল তোমালোকৰ ফৰ্মুলা এইটো তোমালোকে 100% মনত ৰাখিবা ঠিক আছে যদি কেতিয়াবা শৰ্ট কুৱেশ্যনতো আহে যে বৃত্ত কলাটোৰ কালি কি থিতা বাই 360 পাই আৰ স্কয়াৰ অপচন থাকে ঠিক আছে তো অপচন চাৰিটাৰ ভিতৰত তোমাৰ কোনটো হ'ব এইটো হ'ব এনেকৈ তোমালোকে কৰিব লাগিব চোৱা এতিয়া কি চোৱা এতিয়া ইয়াৰ কি মান দিয়া আছে আমাৰ বৃত্ত কলাৰ কালি ওলাব লাগে ইয়াত দিয়া আছে তোমাৰ থিতাৰ মান দিয়া আছে কিমান থিতাৰ মান দিয়া আছে তোমাৰ 30 এই কোনটোৰ মান কিমান দিয়া আছে 30 দিয়া আছে এইখিনি আছে তোমাৰ 30 তলত কিমান 360 চোৱা ভালকে ইনটু পাইৰ মান অলৰেডি দিয়া আছে কিমান দিয়া আছে 3.14 ইনটু আৰৰ মান কিমান আছে আৰৰ মান আছে 4 স্কয়াৰ মানে কি 4 দুটা আছে চোৱা এতিয়া আমি কি কৰিম কটাকটি কৰিব লাগে তো এই কটাকটিটো তোমালোকে ভালকে মনত ৰাখিবা ঠিক আছে এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এনেকুৱা টাইপৰ তোমালোকৰ কুৱেশ্যন এছএছএলচিত আহে তোমালোকে ভালকে চোৱা আৰু ভালকে কেনেকৈ ক্যালকুলেশন কৰিব লাগে চোৱা ভালকে এইটো শূন্য আৰু শূন্য কি হ'ব কেনসেল হ'ব 36 ত কিমান বাৰ যায় 3 লগত যদি 10 পূৰণ কৰা কিমান হয় 30 3 লগত 11 পূৰণ কৰিলে কিমান 33 মানে 33 3 লগত 12 পূৰণ কৰিলে কিমান 36 36 ত কিমান বাৰ যায় 12 বাৰ হল এতিয়া চোৱা 4 12 কিমান বাৰ যায় 4 12 কিমান বাৰ যায় 4 ৰে 12 কিমান বাৰ যায় 3 বাৰ এইখিনি হল এতিয়া আমাৰ কি কৰিবা ওপৰখিনি ক্যালকুলেশন কৰা এতিয়া খালি ক্যালকুলেশন কৰিব লাগে এইখিনি মুছি দিও এতিয়া বুজি পাইছা না মুখ্য বৃত্ত কলা আৰু গণ বৃত্ত কলা এই ফিগাৰটো তোমালোকে আঁকি লোৱা সাইডত ফিগাৰটো তোমালোকে আঁকি লোৱা এনেকুৱা টাইপৰ ঠিক আছে আঁকিলা নহয় সো আইতে কি আছে ক্যালকুলেশন খিনি কৰা ওপৰত আছে তোমাৰ এইখিনি পূৰণ কৰা ওপৰৰ খিনি পূৰণ কৰা আৰু তলত কি আছে 3 আছে তলত 3 লিখা ওপৰত কি আছে চোৱা
ওপৰত আছে তোমাৰ 3 1 4 আৰু কি আছে 4 এইখিনি পূৰণ কৰাচোন 4 লগত 4 পূৰণ কৰিলে কিমান হয় 16 থাকিল কিমান 1 4 লগত 1 পূৰণ কৰিলে কিমান 4 আৰু 7 ৰ 1 কিমান হ'ব 5 4 লগত 3 পূৰণ কৰিলে কিমান 12 এই ইয়াত লিখিবা কিমান 12 এতিয়া চোৱা পয়েন্ট কেইটা ঘৰত আছে দুটা ঘৰত আগত আছে ওপৰত চোৱা পূৰণ কৰিছা কাৰ লগত পূৰণ কৰিছা 4 আৰু 3.14 লগত পূৰণ কৰিছা এতিয়া চোৱা কেইটা ঘৰত আগত আছে ইয়াতো নাই ইয়াত দুটা আছে মানে টোটাল হ'ব দুটা ঘৰত কি আগত হ'ব এখিনি তোমালোকে লিখি দিয়া 12.56 হল এখিনি এতিয়া আমাৰ এখিনি আকৌ ক্যালকুলেশন কৰিবা এখিনি মুছি দিও এখিনি লিখি লোৱা বৃত্তকলাৰ কালি উলাই আছো সো চোৱা এখিনি কি হ'ব হৰণ কৰি দিয়া 1 2 তাৰ পিছত কি আছে 5 6 তোমালোকে এখিনি কৰা ডিভাইড বাই 3 পয়েন্ট ইয়াত আছে ইয়াত দি দিয়া কিমান হ'ব ইয়াত কিমান হ'ব চোৱা 3 4 গুণ কিমান 12 এটো পয়েন্ট আছে ওপৰত উঠাই দিয়া ইয়াত নামিব 5 ইয়াত কিমান নামিব 6 3 5ক কিমান বাৰ যায় 1 বাৰ 3 5ক কিমান বাৰ যায় 1 বাৰ 3 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 দুবাৰ না যায় দুবাৰ গলে কিয় 6 হৈ যাব হয় কি নহয় 6 হৈ যাব তোমালোকে শিকি আহিছে ক্লাস 8ত পৰা 6 ৰ পৰা শিকি আহিছা তো এখিনি নামি নমাই দিয়া 6 হ'ব 5 ৰ পৰা 3 গলে কিমান হ'ব 2 হ'ব তাৰ পিছত চোৱা কিমান বজায় 3 8 বাৰ যায় 3 কিমান বজায় 8 বাৰ 3 8 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 24 নামিব কিমান 2 এতিয়া ইয়াত পয়েন্ট আছে নহয় পয়েন্ট আছে মানে ইয়াত কি দি দিয়া 0 দি দিয়া মানে কিবা যদি তোমাৰ তাতকৈ সৰু হৈ যায় ইয়াত পয়েন্ট থাকিলে মানে ডেসিমেল নাম্বাৰ হলে অটোমেটিক কি হ'ব 0 এটা বহি যাব পয়েন্ট থাকিলে ঠিক আছে এতিয়া চোৱা 3 লগত কিমান পূৰণ কৰিলে 20 3 লগত 6 পূৰণ কৰিলে কিমান হয় 18 হয় মানে 7 তো পূৰণ কৰিব নোৱাৰে ৰই চোৱা আৰু নালাগে পয়েন্টৰ পিছত সদায় কেইটা ঘৰত ৰাখিব লাগে পাৰিলে দুটা হাইয়েস্ট টু 3 তিনিটা আমাৰ তিনিটা দৰকাৰ নাই চোৱা আমাৰ যদি দুটা সংখ্যাৰ পিছত চোৱা এইটো সংখ্যা কি আছে পাঁচতকৈ ডাঙৰ আছে পাঁচতকৈ যদি ডাঙৰ হয় আমাৰ আগৰ নম্বৰটো কি কৰিবা যে এইটো বঢ়াই দিবা মানে যেতিয়া লিখিবা তোমালোকে কি লিখিবা 4.1 এটা আছিল নহয় এইটো কি লিখিবা 9 পিছৰটো আমাৰ দৰকাৰ নাই ঠিক আছে হলনে বুজি পাইছা নহয় যে ইয়াত যদি আমি ইয়াত চোৱা ইয়াত যদি আমাৰ 5 হলেতেন আমি এইটো লিখিলো হলেতেন এইটো লিখিলো হলেতেন 8 লিখিলো হলেতেন বা তুমি 9 লিখিব পাৰিলেতেন এতিয়া চোৱা আমাৰ আছিল এইটো আছিল ইয়াত যদি আমাৰ 4 থাকিলেতেন আমি কি লিখিম আগৰ সংখ্যাটো সদায় 7 মানে 5তকৈ সৰু হলে এইটো কি লিখিম সদায় আগৰ সংখ্যাটো লিখিম এতিয়া আমাৰ আছিল কিমান এইটোৰ পৰা এইটো কি আছিল 6 আছিল হেইটো কাৰণে 5তকৈ ডাঙৰ হয় কি নহয় 6 5তকৈ ডাঙৰ তে 5তকৈ ডাঙৰ হলে আগৰ সংখ্যাটো কি হ'ব তোমাৰ এইটোৰ ঠাইত কি হ'ব 9 এইটো লিখি দিয়া এইটো এনেকে লিখি দিলে হল এইটো ক্যালকুলেশন কাৰণে সুবিধা হ'ব হল এখিনি আমাৰ কি ওলালে বৃত্তকলাৰ কালি ওলাইছে বুজি পাইছা নহয় এতিয়া আমাৰ নেক্সট কি ওলাব লাগে এখিনি তোমালোকে ফাৰ্স্টত যেটো ওলাইছে এটো হৈছে তোমাৰ বৃত্তকলাটোৰ কালি মানে এখিনি অঞ্চলৰ কালি ওলাইছে এখিনি অঞ্চলৰ কালি ওলাইছে মানে গণ বৃত্তকলা এখিনি অঞ্চল এতিয়া আমাৰ মুখ্য বৃত্তকলা কালি মানে কি এখিনি বাদ দি পেলাই বাকি যিখিনি অঞ্চল তোমালোকে দেখি আছে মানে হোৱাইট এইটোৰ ভিতৰত যিখিনি অঞ্চল দেখি আছে মানে এইখিনি ঠিক আছে ভিতৰখিনি মানে কি হ'ব তোমাৰ এটা বৃত্তৰ কি হয় এটা বৃত্তৰ সম্পূৰ্ণ কালি কি আছিল টোটাল কালি কি আছিল আমি কি জানো পাই r স্কয়ার মানে কি গোটেইখিনি কালি হয় কি নহয় আমি গোটেইখিনিৰ কালিৰ পৰা যদি তলৰ এইখিনি গণ বৃত্তকলাৰ যদি মাইনাস কৰো এইখিনি যদি মাইনাস কৰো ঠিক আছে আমি এইখিনি পাম কি নাই হসাকৈ পাম কি নাই পাম কাৰণ বিকজ অফ চোৱা তোমাৰ এটা বৃত্তৰ চোৱা এটা বৃত্তৰ সম্পূৰ্ণ কালি হৈছে তোমাৰ সম্পূৰ্ণ টোটালটো চোৱা টোটালটো ভালকে চোৱা টোটালটোৰ কালি হৈছে তোমাৰ পাই r স্কয়ার এইটো ভালকে চাবা তোমালোকে একেবাৰে কনসেপ্ট ক্লিয়াৰ হৈ যাব ভালকে চালে তোমালোকে এইটো ভিডিও দুবাৰ চাব নালাগে এবাৰে তোমালোকৰ ক্লিয়াৰ হৈ যাব সেই কাৰণে মই আজি ভিডিওটো তোমালোকে ইমান লাহে লাহে বুজাই আছো তথাপি যদি তোমালোকে বুজি নোপোৱা মই আৰু কেনেকৈ লাহে কম এতিয়া তুমি পাৰ্সোনালি মিট কৰিব লাগিব ঠিক আছে তো তেতিয়া হলে আৰু লাহে লাহে বুজাব পাৰিম এতিয়া তাতকৈ আৰু লাহে কেনেকৈ বুজাম চোৱা
এইটো হৈছে তোমাৰ গোটেইখিনি হৈছে তোমাৰ গোটেইখিনি কি আগতখিনি আগৰটো তোমালোকে এইটো গণ এইখিনি অঞ্চলৰ কালি ওলাইছা এইখিনি অঞ্চলৰ এইটো এতিয়া চোৱা আমাৰ কি কি ওলাব লাগে এতিয়া ওলাব লাগে কি মুখ্য বৃত্তকলা মানে কি গণটো বাদ দি পেলাই বাকি যিখিনি অঞ্চল আছে তাক কি বুলি কয় এইটো বাদ দি পেলাই বাকি যিখিনি অঞ্চল যিখিনি মই এইবিলাক আন্ডাৰলাইন কৰিছোঁ সেইখিনি হ'ল তোমাৰ মুখ্য এইখিনি অঞ্চল তো চোৱা আমাৰ টোটেলৰ পৰা কি কৰিবা এইখিনি মাইনাছ কৰিবা আৰু ইমান লেকচাৰ নামাৰো চোৱা তোমালোকে চাই থাকা আমাৰ কি ওলাব লাগে মুখ্য বৃত্তকলা কালি কি কৰিবা চোৱা আমাৰ সম্পূৰ্ণ বৃত্ত মানে কি পাই r স্কয়াৰ তাৰ পৰা কি কি মাইনাছ কৰিবা এইখিনি অঞ্চল কি কৰিবা মাইনাছ কৰি দিবা এইখিনি অঞ্চল কি আছিল তোমাৰ এই মাত্ৰ পাইছা 4.19 চোৱা পাইৰ মান কিমান 3.14 ইনটু r মান কিমান আছিল কিমান 4 তোমালোকে অলৰেডি জানাই আগৰ কোৱেশ্চনটো কৰিছিলে মানে ফাৰ্ষ্টৰ পৰা কৰিছাই ফাৰ্ষ্টৰ বৃত্তকলাৰ কালি যেতি ওলাইছে তাৰ পৰাই জানিছা এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 4 আৰু ইয়া দিয়ে আছে 4 তো এইখিনি কৰা ক্যালকুলেশন নিকালি এইখিনি পূৰণ কৰা এটো 3.14 ইনটু 4 গুণ কিমান 16 মাইনাস 4.19 এইখিনি পূৰণ কৰা এইখিনি হ'ব তোমাৰ 314 ইয়াত 16 পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান হ'ব 4 লগত 6 পূৰণ কৰিলে কিমান হয় 4 লগত 6 পূৰণ কৰিলে 24 ৰ 4 থাকিল কিমান 2 4 6 ৰ লগত 1 পূৰণ কৰিলে 6 6 7 ৰ 2 থাকিলে কিমান 6 8 হ'ব আৰু 6 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 6 ৰ লগত তোমাৰ 3 পূৰণ কৰিলে হ'ব তোমাৰ 18 হ'ব ইনটু এটু পিছত 1 ৰ লগত 4 পূৰণ কৰিলে 4 1 ৰ লগত 1 পূৰণ কৰিলে 1 3 ৰ লগত 3 পূৰণ কৰিলে 3 ইয়াত 4 হ'ব ইয়াত কিমান হ'ব 8 ৰ লগত 4 প্লাস কৰিলে কিমান হয় 12 12 2 থাকিল কিমান 1 8 ৰ লগত 1 প্লাস কৰিলে 9 7 ৰ 1 কিমান হ'ব 10 10 ৰ শূন্য আর থাকিল কিমান 1 থাকিল 3 ৰ লগত 1 প্লাস কৰিলে 4 4 1 5 5 এইখিনি পূৰণ কৰিলে কি হ'ব 5024 এতিয়া চোৱা এই দুটা পূৰণ কৰিছা তো ইয়াত পয়েন্টটো নাই ইয়াত পয়েন্ট আছে মানে দুটা ঘৰত আগত সেইকাৰণে ইয়াত কি দিবা দুটা ঘৰত আগত দিবা -4.19 এইখিনি ওলাইছে এইখিনি আমাৰ কি ওলাইছে মুখ্য বৃত্তকলাৰ কালি মানে বুজি পাইছে মুখ্য বৃত্তকলাৰ কালি কোনখিনি মুখ্য বৃত্তকলাৰ কালি মানে হৈছে তোমাৰ গোটেইখিনিৰ পৰা আমাৰ এইখিনি কি আছিলে গণ আছিলে তো গোটেইখিনিৰ পৰা এটু কি কৰিছো মাইনাস কৰিছো গোটেইখিনি মানে কি টোটাল মানে কি আছিল টোটাল মানে পায়াৰ স্কয়াৰ পৰা এইখিনি কি কৰিছো মাইনাস কৰিছো এইখিনি তো আগৰটোৰ পৰা পাইছো এইখিনি পাইছিলা 4.19 এইখিনি পাইছা আগৰখিনি তো এইখিনি মাইনাস কৰি দিছো তো এইখিনি ক্যালকুলেশন কৰিলে তোমালোকে কি পাবা মুখ্য বৃত্তকলা মানে উপৰখিনি পাবা তো সোৱা এইখিনি কি কৰিলা এতে এটুৰ পৰা এটু মাইনাস কৰি দিয়া 5.50 মানে 50.24 এটু সব মাইনাস কৰিবা মাইনাস কৰিলে সদায় কি কৰিবা মাইনাস বা প্লাস কৰিলে সদায় পয়েন্টৰ সিধা পয়েন্ট বহাবা ঠিক আছে এতিয়া পয়েন্টৰ আগত বাফালে কেইটা গৰত আছে 4 আছে পয়েন্টৰ বাফালে আছে 4 পয়েন্টৰ হুফালে আছে কিমান 19 এতিয়া তাক কি কৰিবা মাইনাস কৰি দিয়া তোমালোকে ইয়াত 4 আছে কাৰণে তোমালোকে 4 ইয়াত নবহাবা ঠিক আছে তোমালোকে সদায় পয়েন্টৰ সিধা পয়েন্ট বহাই পেলাই লেফটত কেইটা আছে ৰাইটত কেইটা আছে হেকে এনেকে সদায় লিখিবা সদায় এতিয়া চোৱা মাইনাস কৰা 4 তো না যায় ইয়াৰ পৰা এক ধাৰ কৰা কিমান 14 ৰ পৰা তোমালোকে 9 মাইনাস কৰিলে কিমান হয় 14 ৰ পৰা তোমালোকে 9 যদি 14 ৰ পৰা 9 মাইনাস কৰা কিমান হ'ব 14 ৰ পৰা তোমালোক 9 মাইনাস কৰিলে হ'ব 5 ইয়াত থাকিব কিমান 1 1 ৰ পৰা 1 গলে কিমান 0 এইটো পয়েন্ট হ'ব পয়েন্টৰ যদি পয়েন্ট নামিব 50 ৰ পৰা 4 গলে 46 হয় কি নহয় এইখিনি হল তোমালোকৰ কি হৈছে তোমাৰ 46.05 সেন্টিমিটাৰ স্কয়াৰ আগৰটো যেটো আছিল মই লিখা নাই হ'ব পাৰে যেটো আছিল তোমাৰ এনসাৰ আগৰটো কিমান আছিল বৃত্তকলাৰ কালি 4.19 এটু হ'ব তোমাৰ কালিটো হ'ব তোমাৰ যেটো একক আছিল একক হ'ব সেন্টিমিটাৰ স্কয়াৰ লিখিবা মই পাহৰি গৈছো লিখিবলৈ তোমালোকে 4.19 বৃত্তকলাৰ কালিটো সেন্টিমিটাৰ স্কয়াৰ লিখিবা এটুই আছিল তোমালোকৰ যেটো এনেকে কৰিব লাগে তো ফাৰ্ষ্টত কি কৰিবা প্ৰথমতে তোমালোকে বুজি লবা যে মুখ্য বৃত্তকলা কোনটো আৰু গণ বৃত্তকলা কোনটো গণ বৃত্তকলা মানে হৈছে তোমাৰ দুটা
দুটা বেহাৰ্দ আৰু চাপৰ মাজত যিটো অঞ্চল থাকে এইখিনি অঞ্চল কি কোৱা হয় গণ বৃত্তকলা আৰু এইখিনি বাহিৰে যিখিনি অঞ্চল বাকী থাকে বৃত্তৰ ভিতৰত যিখিনি অঞ্চল আছে এইখিনি সম্পূৰ্ণ অঞ্চল আছে সেইখিনি কি বুলি কোৱা হয় মুখ্য বৃত্তকলা ঠিক আছে তো আজি তোমালোকে এনেকে ফাৰ্ষ্টত কি কৰিলা বৃত্তকলাৰ ফৰ্মুলাটো কি আছিলে θ/360 ইনটু পাই r স্কয়াৰ আছিলে তো আমাৰ থিটাৰ মান কিমান আছিলে 30 আছিলে আৰু 360 পাইৰ মান 3.14 আৰু r মান 4 এইকেইটা বহাই পেলাই তোমালোকে মান কি পাইছা 4.19 যেটো সেন্টিমিটাৰ স্কয়াৰ হ'ব কাৰণ কালি সদায় বৰ্গত ওলাই তো সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কয়াৰ হ'ব তাৰ পিছত কি কৰিছা মুখ্য বৃত্তকলাটোৰ কালি ওলাইছা মুখ্য বৃত্তকলাৰ কালি কেনেকৈ ওলাই যে গোটেই আমাৰ বৃত্তৰ সদায় বৃত্ত সম্পূৰ্ণ মানে কি আছিল পাই r স্কয়াৰ তে সম্পূৰ্ণৰ পৰা যদি এইখিনি মাইনাস কৰিবা গোটেইখিনিৰ পৰা এইখিনি মাইনাস কৰিবা ঠিক আছে তে গোটেইখিনিৰ পৰা যদি এইখিনি মাইনাস কৰা আমি কি পাম এইখিনি পাম কি নাই তো এইখিনি গোটেইখিনি মানে কি পাই r স্কয়াৰ তাৰ পৰা তলৰখিনি কি কৰিছা মাইনাস কৰিছা এইটো তেনেকৈ আমাৰ কি ওলাইছে 46.05 সেন্টিমিটাৰ স্কয়াৰ এটো হল আমাৰ আজিৰ ভিডিওটো তোমালোকৰ যেটো মোস্ট ইম্পৰ্টেন্ট এসএসএলসিৰ কাৰণে তো এনেকৈ টাইপৰ তোমালোকৰ কিতাপত আছে যেটো হৈছে তোমাৰ দেখুৱাই আছো যে এনেকৈ টাইপৰ তোমালোকৰ ফাৰ্ষ্টত কি কৰিবা বৃত্তকলাৰ কালি ওলাবা তাৰ পিছত গণ বৃত্তকলাৰ কালি ওলাব লাগে এনেকৈ তোমালোকৰ পৰীক্ষাত প্ৰায় ইম্পৰ্টেন্ট থাকে এইকেইটা তোমালোকৰ কোৱেশ্চন আহে ঠিক আছে সো আজি ভিডিও তোমালোকে কেনেকুৱা লাগিল তো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে লাইক কৰিবা আৰু যদি পাৰা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে বেল আইকনটো দবাই দিবা আৰু কিবা যদি অসুবিধা থাকে বুজাত অসুবিধা থাকে কমেন্ট কৰি জনাবা ঠিক আছে বাই বাই তব তক আজিৰ কাৰণে তোমালোকে এইখিনি আছিলে